বিটিআৰত বিজেপিৰ অভিপ্ৰায় কি? বিটিআৰত বিজেপিৰ অভিপ্ৰায় স্পষ্ট কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। বিটিআৰত চৰকাৰ গঠন নহয়, উন্নয়নৰ অংশীদাৰ হ'ব খোজে বিজেপি। শান্তি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আনিছে, হয়নে নহয় কওক? যে শান্তি যদি আনিছোঁ, প্ৰগতিও আনিছোঁ। মই ক'লোঁ আপোনালোকক, অৰুণোদয় আমি দি আছোঁ, হয়নে? আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ টকা কোনে দিছোঁ? অসম চৰকাৰে দিছোঁ নে নাই কওক? মহিলা উদ্যমিতা 10,000 টকা পাব আপোনালোকে, কোনে দিছে? অসম চৰকাৰে দিছে নে নাই কওক? আমিতো এনেকৈ দিয়া নাই যে এখন বিটিআৰ, ইয়াত বিটিআৰ চৰকাৰে যি কৰে কৰক, আমি বাকী আঁচনিবিলাক নপঠাওঁ। আমি কৰিছোঁ নেকি তেনেকুৱা? আমি তেনেকুৱা কৰা নাই। অসম চৰকাৰে যে 1.5 লাখ চাকৰি দিলোঁ, বিটিআৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছেনে নাই কওক? পাইছেনে নাই? আমিতো এইটো কোৱা নাই যে বিটিআৰ ল'ৰা ছোৱালীক চাকৰি নিদিওঁ, বিটিআৰ প্ৰশাসনে চাকৰি দিব, আমিতো সেইদৰে কোৱা নাই। কৈছোঁ নেকি কওক? মন্ত্ৰী পীযুষ হাজৰিকাই কলাইগাঁৱত উপস্থিত হৈ আৰু ক'লে, বিটিআৰত বিজেপি তেনেই সৰু দল। তেনে সৰু দল এটাই বিটিআৰৰ ৰাজনীতিত কিছু গুৰুত্ব বিচাৰিছে আৰু সেইকাৰণে দলীয় সংগঠন বৃদ্ধিৰ লগতে 15খনমান আসনৰ অংক পৰিকল্পনা যি বুলিয়ে কয় সেয়া কৰিছে বিজেপিয়ে। কোনোবাই কয় 32টা পাম, কোনোবাই কয় 28টা পাম। আমিতো সৰু দল, আমি এটা সৰু দল, গতিকে আমি কওঁ যে আমাক 15টা চিট লাগে। আৰু 15টা চিটৰ ভিতৰত মুদৈবাৰী কনফাৰ্ম পাবই লাগিব। মুদৈবাৰী নাপালে আমি 15টা নাপাওঁ বা 12টা নাপাওঁ। মই কমাই কৈছোঁ, আপোনালোকে বেয়া নাপাব, পীযুষ হাজৰিকাই কমাই কৈ আছে বুলি। মই ইয়াৰ স্থানীয় দলসমূহক সন্মান প্ৰদৰ্শন কৰি আমাৰ শক্তি যিমান তাতকৈ কমকৈ কৈছোঁ, তেখেতলোকক সন্মান কৰি আৰু কৰিম। মই আপোনালোকৰ আগত তেখেতলোকক সন্মান কৰিম বুলি অংগীকাৰ কৰিছোঁ। আনপিনে বিটিআৰত শক্তি বৃদ্ধিৰ টাৰ্গেট কৰিছে বিপিএফে। বিপিএফে আয়োজন কৰিছে 90 সংখ্যক বিপিএফৰ কাৰ্যনিৰ্বাহক সভা। বৰমান অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত আছে হাগ্ৰামা মহিলাৰী। আৰু এই হাগ্ৰামা মহিলাৰীৰ উপস্থিতিতেই বিজেপি এৰি বিপিএফত যোগদান কৰিছে শিৱনাথ ব্ৰহ্মই। বিজেপিৰ এছটি মৰ্চাৰ সভাপতি নিযুক্ত কৰাৰ পিছতেই কিছু পৰিমাণে ক্ষুণ্ণ শিৱনাথ ব্ৰহ্মই আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰিছে। আমাৰ অসম ক্ষেত্ৰত কি হৈছে, বিজেপি সকলো সৰু দলক লৈ চলে। আমাৰ অসমত বিটি এৰিয়াত কাৰণ মই কোকৰাঝাৰ হয়, বিটি চিট কি হয় যে যেতিয়া আমি বিধানসভা বা লোকসভা ইলেকশ্যন আহে, তেতিয়া আমি এলায়েন্স পাৰ্টনাৰক আমাৰ চিটটো এৰি দিবলৈ হৈ যায়। মানে আমি যোনে ডাইৰেক্টলি বিজেপি কৰি আছোঁ বিটি এৰিয়াত, আমি ভিক্টিমাইজ হৈ যাওঁ। তো সেইটো কাৰণে আমি কি কৰিছোঁ, আমি পলিটিক্স কৰিছোঁ যেতিয়া এটা আশা থাকে হ'বৰে MLA হোৱা, MP হোৱা। সেইটোৰ কাৰণে সেই পলিটিকেল ইকুৱেশ্যন নিমিলাৰ কাৰণেহে মই বিপিএফত যোগদান কৰিলোঁ। মই এতিয়া বিপিএফ দলত জইন কৰিছোঁ। মাননীয় বিপিএফৰ সন্মানীয় সভাপতি হাগ্ৰামা মহিলাৰীয়ে যি দায়িত্ব দিয়ে আমি সেই দায়িত্ব কৰি যাওঁ। মানে খেলাৰ ইচ্ছাটো আছে না, খেলাৰ ইচ্ছা আছে। বাকী হাগ্ৰামা মহিলা ডাঙৰীয়া যেনেকৈ যি সিদ্ধান্ত ল'ব, যি ডিচিশ্যন ল'ব, আমি সেই দায়িত্ব। একেটা দিনতেই বিজেপি ত্যাগ কৰি একেদিনাই বিপিএফ দলত যোগদান কৰিছে শিৱনাথ ব্ৰহ্মই। মুছলপুৰৰ পৰা শংকৰ ৰাজবংশী আৰু কলাইগাঁৱৰ পৰা যদুমণি নাথৰ ৰিপৰ্ট, DY 365।